মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিটো গামোচাৰ প্ৰতি তেওঁ যি ধৰণৰ ব্যৱহাৰ দেখুৱালে, যেনেকুৱা ধৰণৰ অসন্মান প্ৰদৰ্শন কৰিলে, এইটো অসমৰ সমাজ জীৱনৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। অমিত শ্বাহ ডাঙৰীয়াই গামোচাখন অসমৰ মুখ্যমন্ত্ৰী বা আন আন যিসকল মন্ত্ৰী বা বিজেপিৰ বিষয়ববীয়া কৰ্মকৰ্তাৰ পৰা গ্ৰহণ নকৰিলে এইটোৱে কেৱল মাত্ৰ তেওঁলোকৰ সন্মানকে অসন্মান কৰা নহয়, আমাৰ অসমীয়া মানুহৰ স্বাভিমান গামোচাক অপমান কৰিছে, জাতীয় স্বাভিমানক অপমান কৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আমি গৰিহণা দিছোঁ আৰু গৃহমন্ত্ৰীয়ে এই যি অপমান কৰিলে, অসমীয়া মানুহৰ স্বাভিমানক যিটো অপমান কৰিলে, তাৰ বিৰুদ্ধে তেওঁ ক্ষমা খুজিব লাগে। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছোঁ। গামোচা আমাৰ স্বাভিমান, গামোচা আমাৰ সন্মান, গামোচা আমাৰ সকলোৱে পৰিচয়। গতিকে সেই গামোচাৰে আদৰণি জনাবৰ কাৰণে সকলোৱে যেতিয়া তেওঁ বৰণ কৰিবৰ কাৰণে পিন্ধাবৰ কাৰণে আগবাঢ়ি যাওঁতে এখনো গামোচা গ্ৰহণ নকৰা যিটো তেওঁৰ মানসিকতা, সেই মানসিকতাটোৱে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি গৃহমন্ত্ৰী বিজেপি চৰকাৰ যিটো দৃষ্টিভংগী এইটো প্ৰমাণ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত বিশ্ব যোগ দিৱসত গামোচা বৰণ কৰি তেওঁ যোগত অংশগ্ৰহণ কৰে, কিন্তু কৰাৰ পাছত আজি গৃহমন্ত্ৰীয়ে অমিত শ্বাহ ডাঙৰীয়াই যিটো ব্যৱহাৰ বা যি ধৰণৰ অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে যিটো ভেঙুচালি কৰিলে, যিটো অপমান কৰিলে, এইটো আমি গৰিহণা দিবলৈ আমাৰ মুখত ভাষা নাই। আমি কৈছোঁ যে অসমীয়া মানুহৰ স্বাভিমানক কৰা এই আঘাতক তেওঁ যাতে ক্ষমা বিচাৰে অসমবাসী ৰাইজৰ ওচৰত।